হেল্ল' ফিউচাৰ অফিচাৰ্ছ 22 মে 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC CCৰ কাৰেণ্ট এফেয়াৰ ইয়াৰলি কম্পাইলেশ্যন লৈ আহিছে কেৱল মাত্ৰ 99 ৰুপিজত যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে 7002355399ত যোগাযোগ কৰিব পাৰে মাহিলী কেৱল মাত্ৰ 999 টকাত কম্পিটিশ্যন কেয়াৰে লৈ আনিছে এটি অনলাইন গাইডেন্স প্ৰগ্ৰেম এই প্ৰগ্ৰেমৰ মাধ্যমেৰে প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে আপোনালোক সাজু হ'ব পাৰিব সেয়েহে সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰক কণ্টেণ্টত কিছু নতুনত্বৰে দুটি চেনেল কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ লৈ অনা হৈছে আমাক ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব পাৰে আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ পঢ়োঁ প্ৰথমে আমি ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজৰ ওপৰত আলোচনা কৰিম অসম কেবিনেটৰ কিছু গুৰুত্বপূৰ্ণ ডিচিশ্যন চাম আৰু শেষত ট্ৰেকোমা নিউজত আছে সেয়েহে আমি চাম ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ কোনে পাইছে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ বানু মুস্তাকে পাইছে কিহৰ বাবে পাইছে এখন কিতাপ হাৰ্ট লেম্প নামৰ কিতাপ এখন হৃদয়া দীপা অৰিজিনেল কিতাপখনৰ নাম হৈছে হৃদয়া দীপা এই কিতাপখন ট্ৰান্সলেট কৰিছে ইংৰাজী ভাষালৈ আৰু ইয়াক হাৰ্ট লেম্প বুলি নাম দিয়া হৈছে ট্ৰান্সলেট কোনে কৰিছে দীপা ভাষ্টিয়ে ট্ৰান্সলেট কৰিছে প্ৰথমগৰাকী কন্নাৰ এগৰাকী ব্যক্তিয়ে যে ইণ্টাৰনেশ্যনেল বুকাৰ লাভ কৰিবলৈ সক্ষম হয় ক'ত দিছে লণ্ডনৰ তাতে মডাৰ্ণত তাতে এই প্ৰাইজ তেখেতক এই এৱাৰ্ড দিয়া হৈছে তেনে আমি অলপমান বানু মুস্তাকৰ ওপৰত চাম বানু মুস্তাক কোন হয় তেখেত এগৰাকী খুব ৰিনাউণ্ড কন্নাড়া এগৰাকী ৰাইটাৰ এগৰাকী লিখক তেখেত এগৰাকী এক্টিভিষ্টো ইনফেক্ট লয়াৰো বিশেষকৈ মহিলাৰ জীৱন আৰু সমাজৰ ওপৰত তেওঁ লিখা মেলা বেছিকৈ কৰে আৰু বিভিন্ন জাতি জনগোষ্ঠী বা একোটা সম্প্ৰদায়ৰ যিবোৰ কাহিনী সেই কাহিনীবোৰ তেওঁ খুব সুন্দৰভাৱে লৈ অনা দেখা পোৱা যায় কিতাপখনৰ বিষয়ে ক'ব গ'লে কিতাপখনত প্ৰায় 12টা চুটি গল্প আছে 12টা চুটি গল্প প্ৰায় 30 বছৰ 1990 পৰা 2023 প্ৰায় 30 বছৰ টাইম পিৰিয়ডত এই 12টা চুটি গল্প তেওঁ লিখিছে ফাৰ্ষ্ট বুক লেন্থ ইংলিছ ট্ৰান্সলেশ্যন অফ মুস্তাকছ ৱৰ্ক তেখেতে যিমান ইতিমধ্যে লিখিছে তেওঁ নিজৰ কন্নাড়া ভাষাতেই লিখে কিন্তু ইংৰাজীত ট্ৰান্সলেট কৰা তেখেতৰ ইয়াৰ প্ৰথমখন কিতাপ আৰু ইয়াত এইখন কিতাপত যি আমাৰ 12টা চুটি গল্প এই 12টা চুটি গল্প বিশেষকৈ থিমবোৰ চাব গ'লে সমাজক লৈ পেলাই প্ৰতিদিনে পুৰুষতান্ত্ৰিক সমাজ এখনত মহিলাৰ যিবোৰ ষ্ট্ৰাগল বিশেষকৈ দক্ষিণ ভাৰতৰ সাউথ ইণ্ডিয়ান কমিউনিটিত যি ধৰণৰ চিটুৱেশ্যন চলে সেই চিটুৱেশ্যনবোৰৰ ওপৰতেই তেওঁ বিশেষকৈ গুৰুত্ব প্ৰদান কৰা দেখা পোৱা গৈছে ৰেজিলিয়েন্স এণ্ড ৰেজিষ্টেন্স কেতিয়াবা যেতিয়া কোনোবাই ভুল কৰে সেই ভুলৰ হকে মাত মাতা উইট এণ্ড ছিষ্টাৰহুড মহিলাৰ মাজত যিটো এটা ছিষ্টাৰহুড ফ্ৰেণ্ডশ্বিপ সকলো ধৰণৰ তেওঁ থিম ৰাখি পেলাই প্ৰায় 12টা চুটি গল্প তেওঁ দাঙি ধৰিছে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজৰ বিষয়ে কওঁ ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজক আপোনালোকে অৰিজিনেল বুকাৰ প্ৰাইজৰ সৈতে আৰু এটা আছে বুকাৰ প্ৰাইজ সেই বুকাৰ প্ৰাইজৰ সৈতে কনফিউজ নহ'ব সেই বুকাৰ প্ৰাইজ বেলেগ আৰু ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ বেলেগ এটা যিটো অকল বুকাৰ প্ৰাইজ সেয়া কেৱল ইংলিছ অৰিজিনেলৰ বাবেহে দিয়া হয় যিয়ে কেৱল ইংৰাজী ভাষাত লিখা মেলা কৰে তেওঁলোকক দিয়ে বুকাৰ প্ৰাইজ বাকী ট্ৰান্সলেশ্যন ইংৰাজী ট্ৰান্সলেশ্যন কৰি মেলি যেতিয়া কোনোবা এখন ভাল কিতাপক তেতিয়া ইণ্টাৰনেশ্যনেল বুকাৰ দিয়া হয় ইটছ আ প্ৰেষ্টিজিয়াছ লিটাৰেৰী এৱাৰ্ড এখন কিতাপকেই দিয়া হয় ইংৰাজীত ট্ৰান্সলেট হোৱা কাৰণ অৰিজিনেল ইংলিছ অৰিজিনেলখিনিতো বুকাৰ পায় বাকী ইংৰাজীলৈ ট্ৰান্সলেট হোৱা কিতাপসমূহক ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ দিয়া হয় ইয়াত বিশেষকৈ অথৰ আৰু ট্ৰান্সলেটৰ দুয়োগৰাকীয়ে ইয়াত তেওঁলোকে সন্মান পাবলৈ সক্ষম হয় প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আগবঢ়াইছোঁ ৰিচেণ্টলি বানু মুস্তাকছ Heart Lamp became the first book in which Indian language to win the International Booker Prize. উত্তৰটি নিশ্চয় গম পাইছে তামিল তেলেগু কন্নাড়া নে মালায়ালম উত্তৰটি আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব এইখিনিতে জনাই থওঁ যে যদিহে আপোনালোকে CSET-ৰ ফুল কোৰ্চ এটি বিচাৰিছে কেৱল মাত্ৰ 999 টকাত CSET-ৰ ফুল কোৰ্চ লাভ কৰিবলৈ সক্ষম হ'ব লগতে এক্সট্ৰা বোনাছ হিচাপে টেষ্ট চিৰিজ ফ্ৰীতে ইনক্লুড কৰা আছে লিমিটেড অফাৰ সেয়েহে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে কম্পিটিশ্যন কেয়াৰে প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে
এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম লৈ আনিছে শিলপুখুৰী চেণ্টাৰত, য'ত অফলাইন মাধ্যমেৰে আপোনালোকে প্ৰপাৰ গাইডেন্স লাভ কৰিবলৈ সক্ষম হ'ব। সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নাম্বাৰতে যোগাযোগ কৰিব পাৰে। আমি আগবাঢ়িছোঁ পিছৰটো নিউজলৈ, আছাম কেবিনেট ডিচিশ্যন। কিছু গুৰুত্বপূৰ্ণ ডিচিশ্যন আছাম কেবিনেটে লৈছে, বিশেষকৈ কনচাৰ্ট টুৰিজম পলিচিৰ ওপৰত ডিচিশ্যন লোৱা হৈছে। আছাম ছ'লাৰ পাৱাৰ জেনেৰেশ্যন প্ৰমোশ্যন পলিচিৰ ওপৰত ডিচিশ্যন লোৱা দেখিছোঁ। খনিকৰ ষ্টেডিয়ামৰ আপগ্ৰেডেশ্যনৰ ওপৰত দেখিছোঁ। কাজিৰঙা নেশ্যনেল পাৰ্কত এৰিয়া বৃদ্ধি কৰা হ'ব। এনেধৰণৰ কিছু গুৰুত্বপূৰ্ণ ডিচিশ্যন কেবিনেটে লয়। প্ৰথমেই চাওক কনচাৰ্ট টুৰিজম পলিচি। কনচাৰ্ট টুৰিজম পলিচি কি হয়, অসমক মিউজিক আৰু এণ্টাৰটেইনমেণ্টৰ টুৰিজম হাব হিচাপে যাতে লৈ আনিব পৰা যায়। আজি যিদৰে মেঘালয়ত আমি দেখা পাওঁ, বিভিন্ন ধৰণৰ মেঘালয়ত ফেষ্টিভেলছবোৰ হয়, চেৰী ব্লছম ফেষ্টিভেলছ এণ্ড অল দ'জ কাইণ্ডছ অফ ফেষ্টিভেলছ। ত' এইবিলাক কনচাৰ্ট হয়, আৰু সেই তাতে আমি দেখা পাওঁ যে প্ৰায়ভাগ মানুহ মেঘালয়লৈ সেই সময়ত যায়। আমাৰ গুৱাহাটী বা অসমৰ পৰা বিভিন্ন মানুহ মেঘালয়লৈ তেতিয়া যায়, যেতিয়া চেৰী ব্লছম হয় বা বিভিন্ন ধৰণৰ তেনেকুৱাকৈ ফেষ্টিভেল হয়। চ' ইটছ এ টাইপ অফ কনচাৰ্ট টুৰিজম। অসমেও তেনেকুৱাকৈ মিউজিক আৰু এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ লগত লিংক লগাই টুৰিজম হাবটো ইনক্ৰিজ কৰিবলৈ চেষ্টা কৰিছে, প্ৰমোট কৰিবলৈ চেষ্টা কৰিছে। আৰু ইয়াত 3টা কনচাৰ্ট জ'ন ডেভেলপ কৰা হ'ব, গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটক কনচাৰ্ট জ'ন হিচাপে ডেভেলপ কৰা হ'ব। প্ৰথম মেজৰ ইভেণ্ট এইবছৰ ডিচেম্বৰত গুৱাহাটীত ডাঙৰ কনচাৰ্ট এখন হ'ব। তাৰপিছত আমি আহিছোঁ আছাম ছ'লাৰ পাৱাৰ জেনেৰেশ্যন পলিচি 2025 চন। ইতিমধ্যে ষ্টেট বাজেটে এয়া লৈ আনিছেই। টাৰ্গেট কি? টাৰ্গেট হৈছে 2030 চনৰ ভিতৰত 3500 মেগাৱাট ইমানখিনি পৰিমাণৰ ছ'লাৰ পাৱাৰ যাতে আমি জেনেৰেট কৰিব পাৰোঁ। বিশেষকৈ এই ছ'লাৰ পাৱাৰ জেনেৰেশ্যন পলিচিৰ দ্বাৰা অসমত থকা বিভিন্ন লোকে এমপ্লয়মেণ্ট অপৰচুনিটি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই পলিচিৰ দ্বাৰা পাব্লিক তথা প্ৰাইভেট ইনভেষ্টৰ্ছসকলকো এট্ৰেক্ট কৰিবলৈ চেষ্টা কৰা হয়। ইয়াৰ পিছত ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়াম। ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামক আপগ্ৰেড কৰা হ'ব। বৰ্তমান প্ৰায় 5,000 ছিটিং কেপাচিটি, এতিয়া 35,000 ছিটিং কেপাচিটিলৈ আপগ্ৰেড কৰা হ'ব। এণ্ড দিছ উইল মেক খনিকৰ ষ্টেডিয়াম অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম ৰূপে পৰিণত হ'ব। ভেৰি ইম্পৰ্টেণ্ট, অসমৰ আটাইতকৈ ডাঙৰ বৃহৎ যদি আমি ষ্টেডিয়াম হিচাপে চাবলৈ যাওঁ, তেতিয়াহ'লে খনিকৰ ষ্টেডিয়ামক ডেভেলপ কৰা হ'ব। Prelims practice prashna. Which of the following is or are correct regarding recent policy decisions? Assam Solar Power Generation Promotion Policy 2025 aims to generate 3,500 megawatt capacity by 2030. Khonikor Stadium in Dibrugarh will be upgraded to become the largest stadium in Assam. First concert under Assam's concert tourism policy will be held in Jorhat. Nishoy uttorti gom paise, tenehole amak comment sectionot janabole napahoribo. Eikhite janai thau je proti honibare কম্পিটিশ্যন কেয়াৰে কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে। কেৱল মাত্ৰ 10 টকাত এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব। সবিশেষ জানিবৰ বাবে 7002355399ত যোগাযোগ কৰিব পাৰে। একেবাৰে শেষৰ নিউজলৈ আমি আগবাঢ়িছোঁ, ট্ৰেকোমা। নিউজত কেলে আছে, WHOৰ চাৰ্টিফিকেট পাইছে ভাৰতে, চাৰ্টিফিকেট অফ এলিমিনেশ্যন অফ ট্ৰেকোমা। ট্ৰেকোমা ভাৰতৰ পৰা এলিমিনেট হৈছে, ইৰেডিকেট হৈ গৈছে। আৰু সেয়েহে ট্ৰেকোমা ৰিচেণ্টলি নিউজত আমি দেখা পাইছোঁ 78th ৱৰ্ল্ড হেল্থ এছেম্বলি এখন হৈছিলে জেনেভাত, তাতেই এই চাৰ্টিফিকেট ভাৰতে লাভ কৰিবলৈ সক্ষম হয়। কিনো হয় ট্ৰেকোমা? ট্ৰেকোমা আচলতে বেক্টেৰিয়াৰ পৰা হয়। ক্লেমাইডিয়া ট্ৰেকোমাইটিছ নামৰ এটি বেক্টেৰিয়াই ট্ৰেকোমা কৰে। ইটছ আ আই ডিজিজ, চকুৰ বেমাৰ। দেখিছে, চকুৰ বেমাৰ। কেনেকৈ এই বেমাৰ বিয়পে? ডাইৰেক্ট কণ্টেক্ট, আজি কাৰোবাৰ যদি সেই বেক্টেৰিয়েল ইনফেকশ্যন হৈছে, সেই মানুহৰ পৰা হাতেৰে হওক, কাপোৰৰ দ্বাৰা, বিচনা হ'ব পাৰে বা মাখি, বিভিন্ন প্ৰকাৰে এই বেক্টেৰিয়া ট্ৰান্সমিট হ'ব পাৰে। বিশেষকৈ শিশুসকল মেইনলি দে আৰ দ্য মেইন চ'ৰ্চ অফ ট্ৰান্সমিশ্যন। ৰিচেণ্টলি পাপুৱা নিউ গিনি, মৰিচিয়ানা, তেওঁলোকেও ট্ৰেকোমা এলিমিনেট কৰাৰ বাবে WHO ভেলিডেট কৰিছে। ভাৰততো ট্ৰেকোমা এলিমিনেট হোৱা বুলি ইতিমধ্যে খবৰ আহিলে। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আগবঢ়াইছোঁ। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ট্ৰেকোমা, a contagious bacterial eye disease caused by Chlamydia trachomatis
Spread via direct contact and vectors like flies carrying discharge of infected eyes and nose. India has officially received the WHO certificate of elimination of trachoma. উত্তৰটি নিশ্চয় গম পাইছে তেনেহলে আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু এইখিনিৰে যোৱাকালিৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নৰ উত্তৰসমূহ আমি চাওঁ আহক Consider the following statements regarding International Tea Day. It was declared by the UNGA in 2019, Huddha. Celebrated on May 21 every year, Huddha. Proposal kune korise WHO korise to hoy UNGA proposal korise to most wrong ami uttor pai golu 3 number statement to bhul 1 aru 2 Huddha. তাৰ পিছত আমাৰ প্ৰশ্ন দি আছিল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ওপৰত The scheme aims to provide pakka houses to all rural households by the year 2024. Yes. Cost sharing ratio between center and the states is 90:10 for all states. No hoy. Centrally sponsored scheme jetia hoy, centrally sponsored scheme at 90:10 ratio to amar Northeast, Himachal Pradesh ba Himalayan region or karne hai applicable. Baki onno rajyo homuhor babe 60:40 ratio tami dekha pao. তো statement 2 ভুল statement 2 যদি ভুল আমাৰ উত্তৰ প্ৰায় উলাই গৈছে elimination method এৰে The scheme ensures convergence with other government schemes যেনে উজ্জ্বলা হওক সৌভাগ্য হওক স্বচ্ছ ভাৰত মিশন হওক যাতে বেসিক amenities সমূহ এই মিশন সমূহৰ দ্বাৰা দিয়া হয় PM AYGA অন্যান্য এই বেসিক amenity দিয়া মিশন সমূহৰ সৈতে একেলগে converge হোৱা দেখা পোৱা গৈছে 1 and 3 শুদ্ধ উত্তৰ With reference to Mizoram's achievement of becoming India's first fully literate state, consider the following statement. Initiative was carried out under New India Literacy Program Ullas Huddha. Final assessed literacy rate was 98.2. Very important. India's first fully literate state. Here, agote amar 98.2%. Only government officials he deploy korise volunteer educators hisabe programor kane no hoy definitely no hoy all government educator kiman koribo paribo bhabokson to possible ei no hoy শুদ্ধ উত্তৰ 1 and 2 তাৰ পিছৰ প্ৰশ্নটো আছিল consider the following statements regarding high altitude platform solar powered unmanned stratospheric aircraft that operates at 17 to 22 kilometer altitude শুদ্ধ NAL National Aerospace Laboratory द्वारा develop কৰা হয় fully autonomous flight with fail safe algorithms redundant control গোটেইটা statement শুদ্ধ এয়াই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰি থাকিলে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াকে কৈ ধন্যবাদ জয় আই অসম